গোলাঘাট চেনিটাৰী ইন্সপেক্টৰ ৰমেশ বাস্ফৰক নিৰ্মল জন সেৱা বঁটা প্ৰদান কৰিলে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ৭ম প্ৰতিষ্ঠা দিৱসত। অসম সাহিত্য সভাৰ শ্ৰেষ্ঠতম পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসখনি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ প্ৰাৰম্ভণিতে শাখাটোৰ সদস্যসকলে চিৰচেনেহী কৰাচ পৰিৱেশনৰ পাছতে শিক্ষাবিদ ডক্টৰ লুকুমণি গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। শাখাৰ স্থায়ী সভাপতি তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুতুল শইকীয়াৰ সভাপতিত্বত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদিকা স্বাগতা বৰাই আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ মূল সভাখনি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে। সভাত চেনিটাৰী ইন্সপেক্টৰ ৰমেশ বাস্ফৰক নিৰ্মল জন সেৱা বঁটা প্ৰদান আৰু লেখিকা সঞ্জীৱনী বৰাৰ কাব্য গ্ৰন্থ অব্যক্ত শুভ উন্মোচিত হয়। অনুষ্ঠানত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, গোলাঘাটৰ পৌৰপতি দুলুমণি বৰবৰা, বিশিষ্ট ঔপন্যাসিক অপৰাজিতা বৰুৱা, গোলাঘাট জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস, গোলাঘাট জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী ৰূপা শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি জিতুল ৰাজখোৱা, বিশিষ্ট শিক্ষাবিদ সাংস্কৃতিক কৰ্মী প্ৰদীপ সোণাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নিপন গগৈ, সাংস্কৃতিক কৰ্মী মৃদুল কাকতি, আমন্ত্ৰিত শিল্পী ঋতুৰাজ শদিয়া, দুৰ্গাধৰ নেওগ, সমাজকৰ্মী তনুজ কুমাৰ মহন্ত, জাৰ্নেলিষ্ট ইউনিয়নৰ গোলাঘাট জিলা সমিতিৰ সভাপতি জয়ন্ত গগৈ, শিল্পী জগজীৱন বৰা, সমাজকৰ্মী ৰেকিব শ্বাহ, সমাজকৰ্মী দিলীপ শইকীয়াৰ লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আজি ৭ম প্ৰতিষ্ঠা দিৱস। এই ৭ম প্ৰতিষ্ঠা দিৱসত আমাৰ আজি এদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীভাগ লোৱা হ'ল। আমি আমাৰ যি গৃহ আছে এই গৃহটো সম্পূৰ্ণ হোৱা নাই বা আমি আমাৰ যি মাটি প্ৰদান কৰিছে আমাৰ মাটিত আমি ভৱিষ্যতে আমি প্ৰতিষ্ঠা দিৱস পালন কৰিব পাৰিম বুলি ভাবিছোঁ। আজি আমি আমাৰ দিলীপ শইকীয়াৰ বাসগৃহতে আমি এই প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছোঁ। আয়োজনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন হৈ গ'ল। পতাকা উত্তোলনৰ পাছতে আমাৰ যি বঁটা প্ৰদান অনুষ্ঠান, এইবছৰ আমি নিৰ্মল জনসেৱা বঁটা আমি প্ৰদান কৰিছোঁ। নিৰ্মল জনসেৱা বঁটা প্ৰদান কৰিছিলোঁ এইবাৰ আমাৰ ইন্সপেক্টৰ আমাৰ পৌৰসভাৰ ৰমেশ বাস্ফৰ, তেওঁক চাফাই কৰ্মী হিচাপে তেখেতক আমি আমাৰ বঁটা প্ৰদান কৰিছোঁ, নিৰ্মল জনসেৱা বঁটা। আৰু লগতে আজি এই অনুষ্ঠানভাগিতে এখনি কাব্য গ্ৰন্থ প্ৰকাশ কৰা হৈছে। সঞ্জীৱনী বৰাই প্ৰকাশ কৰা গ্ৰন্থখনি উন্মোচন কৰা হৈছে। এই সভাত বন্তি প্ৰজ্বলন কৰে ডক্টৰ লুকুমণি বেজবৰুৱা ডাঙৰীয়ানীয়ে। মঞ্চ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই। আৰু লগতে আমাৰ যি গ্ৰন্থ উন্মোচন কৰা হ'ল সেই গ্ৰন্থ উন্মোচন আমাৰ প্ৰতিষ্ঠাপক দিগন্ত কুমাৰ ভূঞা আৰু মই নিজে এই কাব্যগ্ৰন্থখনি উন্মোচন কৰোঁ। অনুষ্ঠানত কেইবাজনো শিল্পীয়ে গীত পৰিৱেশন কৰি সভাখনি সাফল্যমণ্ডিত কৰি তোলে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আচলতে আমি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত এগৰাকী বিশেষ ব্যক্তিক, গোলাঘাটৰ এগৰাকী বিশেষ ব্যক্তিক আচলতে বঁটা প্ৰদান কৰা হয়। আৰু এইবাৰ সেই বঁটাটি আমি প্ৰদান কৰিছোঁ গোলাঘাট পৌৰসভাৰ এগৰাকী বিষয়া ৰমেশ বাস্ফৰ ডাঙৰীয়া। তেখেত চেনিটাৰী ইন্সপেক্টৰ হয়। তেখেতক আমি নিৰ্মল জনসেৱা বঁটা প্ৰদান কৰিছোঁ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা। আৰু লগতে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়েই পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত সঞ্জীৱনী বৰাৰ এখনি কাব্যগ্ৰন্থ অব্যক্ত উন্মোচন কৰা হয়। ইতিমধ্যে আমাৰ অনুষ্ঠান চলি আছে আৰু কেইবাটাও অনুষ্ঠান আছে। গোলাঘাটৰ বিভিন্নজন ব্যক্তি, বিভিন্নজন সমাজকৰ্মী, বহুজন শিল্পী, বিশিষ্ট অতিথি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে। গতিকে সকলোৰে সহায় সহযোগিতাত এই অনুষ্ঠান খুব সুন্দৰকৈ উদযাপন হৈ আছে। খুব ভাল পাইছোঁ। গতিকে সকলোকে আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।